5টা বছরে টাইসন হুসেন ডাঙরিয়াই এবিএমসির সভাপতি সাধারণ সম্পাদক আদিকে করে বিভিন্ন পদত অধিষ্ঠিত হয়ে থাকে, কিন্তু কেবলমাত্র তেখেতে রাজপথত আন্দোলনাই করিলে এই 4-5 বছরের ভিতৰত এবারও তেখেতে কেন্দ্রীয় সমিতির পেটত লিখিতভাবে অসম সরকার বা বিটিসি প্রশাসনক নজনালে যে আমি এই বিষয়ের উপৰত আপোনালোকৰ লগত এটা দ্বিপাক্ষিক অথবা ত্রিপাক্ষিক আলোচনাত মিলিত হব খুঁজো, আমার এই সমস্যা আছে। তাকে নকরি কেবলমাত্র সরকারের লগত রাতিত লিলিমাই করি দিনের পোহরত জিন্দাবাদ মুর্দাবাদ দি পেলাই সংখ্যালঘু জনগোষ্ঠীটোক উন্নয়ন, সংখ্যালঘু জনগোষ্ঠীর বিভিন্ন সমস্যার সমাধান আদির পৰা বিরত রাখি তেখেত ব্যক্তিগতভাবে মুনাফা আদায়ের এক কূটকৌশল রচনা করা বলে আমার দৃষ্টিগোচর হয়েছে। যোৱাকালি চিৰাং জিলাৰ চিৰাংদুৱাৰ গেষ্ট হাউস নামের একটা গেষ্ট হাউসত আমার এবিএমসির নাম লৈ টাইসন হুসেন আর জাইদুল হুসেন ডাঙরিয়াই যি এটা গোট চলাই আছে, উক্ত গোটটোৱে যোৱাকালি চিৰাংদুৱাৰ গেষ্ট হাউসত এখন সভা পাতে আর উক্ত সভাত আমার এবিএমসির 2-3 জন কর্মকর্তাক উক্ত সভালৈ আমন্ত্রণ করে আর সেই সভাখনতেই চিৰাং জিলা আর কোকৰাঝাৰ জিলা সমিতিখন ভংগ হওয়া বলে তেখেতসকলে দাবী কৰিছে আর এই দাবীক আমি একমুখে নস্যাৎ কৰিছোঁ আর ধিক্কাৰ জনাইছোঁ। আপোনালোকক এটা কথা জনাইছোঁ যে যোৱাকালি আবেলিৰ ভাগত চিৰাং জিলা এবিএমসিৰ সভাপতি মইনুল হক ডাঙরিয়া আর কোকৰাঝাৰ জিলা এবিএমসিৰ সভাপতি সেলিম আলী ডাঙরিয়াই আমালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল আৰু আমি পদত্যাগ পত্ৰ পোৱাৰ পিছতেই সভাপতি ডাঙরিয়াক সেই কথা অৱগত কৰোৱাৰ পিছত সভাপতি ডাঙরিয়াৰ অনুমোদন মৰ্মে যোৱাকালিয়েই সন্ধিয়াৰ ভাগত আমি চিৰাং জিলাৰ সভাপতি হিচাপে মহিবুল হক ডাঙরিয়াক, যিগৰাকী কৰ্মকৰ্তা আমাৰ চিৰাং জিলা এবিএমসিৰ কাৰ্যকৰী সভাপতি পদত অধিষ্ঠিত হৈ আছিল, তেখেতক আমি তাৎক্ষণিকভাৱে চিৰাং জিলাৰ সভাপতি পদত অধিষ্ঠিত কৰাইছোঁ আৰু সমান্তৰালভাৱে কোকৰাঝাৰ জিলাৰ আনোৱাৰ হুছেইন ডাঙরিয়াক আমি তাৎক্ষণিকভাৱে জিলাৰ সভাপতি হিচাপে আমি নিযুক্তি দিছোঁ। আমাৰ আনোৱাৰ হুছেইন ডাঙরিয়া আৰু চিৰাং জিলাৰ আমাৰ মহিবুল হক কাৰ্যকৰী সভাপতি আছিল, তেখেতক আমি জিলাৰ সভাপতি হিচাপে নিযুক্তি প্ৰদান কৰিছোঁ। সভাপতি টাইসন হুসেন ডাঙরিয়াই নিজেই এবিএমসিৰ আমাক ইউপিপিএলৰ বহতীয়া বা ইউপিপিএলৰ ছত্ৰছায়াত আমি জন্মগ্ৰহণ কৰা সংগঠন হিচাপে আমাক যোৱাকালি আখ্যায়িত কৰিছে। এই কথাটো আমি একেমুখে ধিক্কাৰ জনাইছোঁ আৰু তেখেতক প্ৰত্যাহ্বান জনাইছোঁ যে আমি কোনো পধ্যেই ইউপিপিএলৰ বহতীয়া বা ইউপিপিএলৰ ছত্ৰছায়াত জন্ম লোৱা সংগঠন নহয়, এবিএমসিৰেই আমি মূল সুঁতিৰ দল সংগঠন। যোৱা এপ্ৰিল মাহৰ 6 তাৰিখে দিনৰ 10:30 বজাত হোটেল ৰেডিসন ব্লুত এপছুৰ সভাপতি দীপেন বড়ো ডাঙরিয়াৰ লগত আৰু একালৰ মহাপ্ৰতাপী মন্ত্ৰী চন্দন ব্ৰহ্ম ডাঙরিয়াৰ লগত এবিএমসিৰ বৰ্তমানৰ সেই টাইসন গোটৰ টাইসন হুসেন ডাঙরিয়া আৰু জাইদুল হুসেন ডাঙরিয়া এক ৰুদ্ৰধাৰ আৰু গোপন বৈঠকত মিলিত হৈছিল। আৰু এটা কথা, যোৱা এমপি নিৰ্বাচনৰ আগত, লোকসভা নিৰ্বাচনৰ আগত এপ্ৰিল মাহৰ প্ৰথম ভাগত টাইসন হুসেন ডাঙরিয়াই তদান্তীন চিৰাং জিলা এবিএমসিৰ এজন উপ সভাপতিৰ হতুৱাই সেই সময়ৰ এমপিৰ এজন কেণ্ডিডেটৰ পৰা তেতিয়াৰ চিৰাং জিলাৰ উপ সভাপতিক 4 লক্ষ টকা দিয়ে আৰু সেই টকা সেই উপ সভাপতি ডাঙরিয়াই টাইসন হুসেনৰ একাউণ্টত RTGS কৰি পঠাই দিয়ে। তাৰ পিছত পৰ্যায়ক্ৰমে তেখেতে বিভিন্ন সভাই সমিতি বা বিভিন্ন সময়ত বিটিসিত পৰিষদীয় নিৰ্বাচনত এবিএমসিয়ে অকলে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি বা নিৰ্বাচনত প্ৰত্যক্ষভাৱে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি ৰাজহুৱাকে বিভিন্ন সভাই সমিতিয়ে ঘোষণা কৰি থকা দেখা গৈছে।
বিটিচি অঞ্চলত আমি সংখ্যালঘু সমাজখনে অকলেই কেতিয়াও বিটিচিৰ প্ৰেক্ষাপটত আমি নিৰ্বাচন খেলি আমাৰ কোনো এটা সমষ্টিতেই জয় লাভ কৰাই অনাৰ তেনেকুৱা পৰিৱেশ পৰিস্থিতি নাই দুই তিনিটাৰ বাদে। গতিকে আমি বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন সংগঠন আমাৰ সংখ্যালঘু সমাজখনৰে বিভিন্ন যি ভাতৃ সংগঠন আছে আমচু নেমচু মুচা নাগৰিক মঞ্চ RMC ইত্যাদিকে আদি কৰি এই দলসমূহ সংগঠনসমূহক একত্ৰিত কৰাৰ পৰিৱৰ্তে কেৱল মাত্ৰ তেখেতেই ABM চুৰ মজিয়াৰ পৰা এই সিদ্ধান্ত ৰাইজক জনোৱাৰ পিছত বিভিন্ন দল সংগঠনে এই কথা জনাৰ পিছত এই কাম যে কেতিয়াও সম্ভৱ হৈ নুঠিব বা বিভিন্ন দল সংগঠনে যে আমাৰ সিদ্ধান্তক আঁকোৱালি নল'ব, যাৰ বাবে যে আমি কেৱল মাত্ৰ ভোটবোৰ বিভাজন হ'ব আৰু বিভাজন হৈ পেলাই ইয়াত যে পুনৰাই বিজেপিৰ ছত্ৰছায়াত এখন চৰকাৰ গঠন হ'ব, এই চৰকাৰ গঠন কৰাৰ যে এক ব্লুপ্ৰিণ্ট ৰচনা কৰি থকা হৈছে আৰু যাৰ কাৰণেই এই কথা বতৰাবোৰ বিভিন্ন সময়ত কৈ থকা হৈছে। আমাৰ দৃষ্টিগোচৰ হোৱাৰ পিছত আমি তেখেতৰ নেতৃত্বৰ পৰা ফালৰি কাটি পেলাই আমি ABM চুখনক বিটিচি অঞ্চলৰ সংখ্যালঘু ৰাইজৰ আবেগ অনুভূতিক মৰ্যাদা জনাই পেলাই আমি ABM চুৰ আমি নতুনকৈ যিখন সমিতি আমাৰ মুখ্য উপদেষ্টা ৰাতুল হক ডাঙৰীয়াই গঠন কৰি দিছিল, তাৰ সভাপতি হিচাপে আলী আজম ডাঙৰীয়া আৰু মোক সাধাৰণ সম্পাদক হিচাপে নিয়োগ কৰা হৈছিল। তাৰ পৰৱৰ্তী পৰ্যায়ৰ পৰাই আমি সংখ্যালঘু ৰাইজৰ হকে যিখিনি কৰিবলগীয়া আছে আমি কৰি আছোঁ আৰু সেই কাম কৰি থকাৰ সময়তেই আমাৰ কামক বিধি পথালি দিয়াৰ কাৰণে সময়ে সময়ে তেখেতসকলে বিভিন্ন প্ৰকাৰৰ ভেকভাওনা কৰে আৰু তাৰ অংশস্বৰূপে যোৱাকালি চিৰাং দুৱাৰ গেষ্ট হাউচত যিখিনি কাৰ্য কৰা হ'ল এই কাৰ্যক আমি ধিক্কাৰ জনাইছোঁ। ABM চুৰ কেন্দ্ৰীয় সমিতি আলী আজম নেতৃত্বাধীন কেন্দ্ৰীয় সমিতিখন এতিয়াও অটুট। এই সমিতিখনে অনাগত দিনত জাতিৰ হকে ৰাইজৰ হকে বিটিচিবাসী ৰাইজৰ হকে স্পষ্টকৈ কাম কৰি যাব।